আৰু এক বৰ্ণিল ৰাজনৈতিক জীৱনৰ ৰাজনৈতিক অধ্যায় ইতিমধ্যেই শেষ হৈছে বুলি সেই খবৰ পুৱা 8:45 আহিছিল যেহেতু বাৰামতী বিমানবন্দৰত অৱতৰণৰ সময়তেই নিহত হৈছিল এইগৰাকী অজিত পাৱাৰ 1991 চনত প্ৰথমবাৰলৈ বাৰামতীৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল অজিত পাৱাৰ পৰৱৰ্তী সময়ত 1991 চনত বাৰামতীৰ পৰাই বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু বাৰামতীৰ পৰাই 7 বাৰকৈ তেখেত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তাৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘকালৰ বাবে উপমুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এইগৰাকী অজিত পাৱাৰে 5 গৰাকীকৈ মুখ্যমন্ত্ৰীৰ সহিতে তেখেতে উপমুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1959 চনৰ 22 জুলাইত জন্ম লাভ কৰিছিল এইগৰাকী অজিত পাৱাৰে তাৰ সমান্তৰালভাৱে প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা যি নিৰ্বাচিত হোৱাৰ পাছত লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত পৰৱৰ্তী সময়ত নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি গঠন কৰিছিল অজিত পাৱাৰে আৰু অজিত পাৱাৰ শৰদ পাৱাৰে একত্ৰিতভাৱে সেই দল গঠন কৰিছিল দল গঠন কৰাৰ পাছত 2019 চনত কিছু মতবিৰোধ ঘটিছিল তাৰ পাছতেই অধ্যক্ষৰ পদ দাবী কৰিছিল এইগৰাকী অজিত পাৱাৰে আৰু অধ্যক্ষৰ পদৰ লগতে অধিকাংশ বিধায়কৰ সমৰ্থন লগত লৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা ভাৰতীয় নিৰ্বাচন আয়োগৰো কাষ চাপিছিল এইগৰাকী অজিত পাৱাৰ আৰু তাৰ পাছতেই অজিত পাৱাৰ এনচিপিৰ অজিত পাৱাৰ গোট হিচাপে এটা পৃথক গোট গঠন হৈছিল আৰু এই মুহূৰ্তত আমি সবিশেষ কিছু কথা পাতিবৰ বাবে আমাৰ দিল্লীৰ ব্যুৰো প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে সংযোজিত হৈছোঁ প্ৰাঞ্জল এক বৰ্ণিল ৰাজনৈতিক কেৰিয়াৰৰ ইতিমধ্যে সমাপ্তি ঘটিছে বুলি জানিব পৰা গৈছে এটা শোকাবহ বিমান দুৰ্ঘটনাত নিহত হৈছে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু তাৰ সমান্তৰালভাৱে দুগৰাকী পাইলট তথা এগৰাকী পিএছঅ আৰু এগৰাকী OSDৰো নিহত হৈছে এই বিমান দুৰ্ঘটনাৰ সবিশেষ তাৰ সমান্তৰালভাৱে অজিত পাৱাৰৰ বিষয়েও আমি কিছু কথা পাতিব বিচাৰিম প্ৰথমে আপোনাৰ পৰা বিমান দুৰ্ঘটনাৰ সবিশেষটো জানিব বিচাৰিছোঁ চাওক আজি এটা খুব ৰাজনৈতিক তেখেতৰ যাত্ৰা আছিলে তেখেতৰ নিজৰ যিটো সমষ্টি হোম টাউন বুলি কোৱা হয় বাৰামতীলৈ তেওঁ উৰা মাৰিছিলে আৰু পুৱাৰ ভাগত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় বাৰামতী যি বিমানবন্দৰ আছে তাত অৱতৰণ কৰাৰ আগমুহূৰ্তত এই অৱতৰণৰ সময়তে এই ঘটনাটো সংঘটিত হয় ইতিমধ্যে যিখিনি DGCৰ ফালৰ পৰা তথ্য আহিছে ইতিমধ্যে তাত অনুসন্ধানকাৰী দল DGCৰ উপস্থিত হৈছে আৰু তেওঁলোকে গোটেই ঘটনাটো পুংখানুপুংখভাৱে তেওঁলোকে অধ্যয়ন কৰি আছে যে কেনেদৰে কি পৰিস্থিতিত এই ঘটনাটো হ'বলৈ পালে সাম্প্ৰতিক সময়ৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ যিকেইগৰাকী আটাইতকৈ বেছি প্ৰভাৱশালী নেতা আছে তাৰ ভিতৰত অন্যতম হৈছে অজিত পাৱাৰ আৰু যিখন বিমান আছিলে দুৰ্ঘটনাত পতিত হৈছিলে আমি যদি চাওঁ Learjet 45 এয়াৰক্ৰাফ্ট আৰু সেইটো ৰেজিষ্ট্ৰেশ্যন আছিলে VTSSK আৰু যিটো অপাৰেশ্যন কৰে VSR গ্ৰুপে সেইটো অপাৰেশ্যন কৰে আৰু খুব অভিজ্ঞ পাইলট তেওঁলোকৰ থাকে আৰু দেশৰ অসামৰিক বিমান পৰিবহণৰ খণ্ডটোত বিশেষকৈ যিসকল লোকে চাৰ্টাৰ্ড ফ্লাইট ব্যৱহাৰ কৰে এই VSR গ্ৰুপৰ পৰা তেওঁলোকৰ পৰা ফ্লাইটসমূহ ব্যৱহাৰ কৰা হয় বা তেওঁলোকে শিডিউল্ড অপাৰেশ্যন তেওঁলোকে চলাই বিভিন্ন বিমানবন্দৰৰ পৰা দেশৰ বিভিন্ন বিমানবন্দৰসমূহৰ পৰা আমি এই মুহূৰ্তত যিখিনি তথ্য আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অজিত পাৱাৰ সহ অন্য 5জন ব্যক্তিৰ মৃত্যু হৈছে তাত 2জন অজিত পাৱাৰৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী বিষয়া আছিলে আৰু বাকী যি বিমানখনৰ ক্ৰিউ মেম্বাৰ আছিলে 2জন আৰু এজন পাইলট গতিকে এক শোকাবহ দুৰ্ঘটনা 6জন লোকে ইয়াতে জীৱন তেওঁলোকে হেৰুৱাইছে DGCৰ ফালৰ পৰা ইতিমধ্যে গোটেই বিষয়টো অনুসন্ধান কৰি থকা হৈছে দেৱইখিতে ক'ব লাগিব যে সমগ্ৰ মহাৰাষ্ট্ৰ নহয় সমগ্ৰ দেশৰ যিসকল ৰাজনৈতিক ব্যক্তি আছে সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকে ধৰি সকলো লোকেই অজিত পাৱাৰৰ এই দেহাৱসানত তেওঁলোকে সকলোৱে শোক প্ৰকাশ কৰিছে আৰু সকলোৱে এই মৃত্যুক এক দুৰ্ভাগ্যজনক ঘটনা আখ্যা দিছে কিন্তু প্ৰশ্ন হৈছে যে বাৰে বাৰে কিহৰ কাৰণে আমি এই বিগত কিছুদিন আমি যদি চাওঁ বিপিন ৰাৱতৰ ক্ষেত্ৰত আমি যদি কিছুদিন আগলৈ যাওঁ এনেধৰণৰ এটা হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিলে তাৰপিছত আমি যদি চাওঁ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যিখন বিমান সেইখন দুৰ্ঘটনা হৈছিলে আৰু তাৰপিছত এই ধৰণৰ এক বিমান দুৰ্ঘটনা অৰ্থাৎ ক্ৰমশ যেন ভাৰতত বিমান দুৰ্ঘটনা বা এয়াৰ ক্ৰেছৰ ক্ষেত্ৰত এয়াৰপ্লেন ক্ৰেছ হোৱাৰ যি ঘটনা সেয়া যেন বাঢ়ি আহিছে আৰু DGCয়ে কিছুদিন পূৰ্বে যথেষ্টখিনি কঠোৰ ভূমিকা গ্ৰহণ কৰিছিল বিভিন্নখিনি গাইডলাইন তেওঁলোকে
ইয়াত উলিয়াইছিলে, কিন্তু তাৰ পিছতো এই ধৰণৰ এক ঘটনা সংঘটিত হৈছে। এতিয়া প্ৰশ্ন হৈছে যে এয়া যি দুৰ্ঘটনা সেয়া এক অতি কাৰিকৰী বিজুতিৰ কাৰণে হোৱা ঘটনা, বিমানখনৰ টেকনিকেল ফল্টৰ কাৰণে হোৱা ঘটনা, বতৰৰ ক্ষেত্ৰত যদি কোৱা যায় বতৰ প্ৰায় মুকলি আছিল, গতিকে বতৰৰ ক্ষেত্ৰত এই কথাটো ইয়াত প্ৰশ্নটো অহা নাই যে বতৰ বা বেয়া হোৱাৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। কাৰণ অৱতৰণ কৰিবলৈ লোৱাৰ কিছু সময় পূৰ্বে এই বিমানখন হঠাৎ খহি পৰে, যি প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আহিছে বা যিখিনি ভিজুৱেলছ ইতিমধ্যে দেখা পোৱা গৈছে, তাত দেখা পোৱা গৈছে যে অৱতৰণ কৰিবলৈ লোৱাৰ আগমুহূৰ্তত হঠাৎ খহি পৰি অগ্নিকাণ্ড সংঘটিত হৈ আটাইকেইজন যি তাত তেওঁলোকে পেছেঞ্জাৰ আছিলে তেওঁলোক ইতিমধ্যেই মৃত্যুমুখত পৰিছে। সেই গোটেই ঘটনাটো ইতিমধ্যেই DGCয়ে অনুসন্ধান কৰিছে। গতিকে এইটো প্ৰশ্ন নিশ্চয়কৈ থাকিব যে বিমানখনৰ শেষ মুহূৰ্তত এনেকুৱা কি যান্ত্ৰিক বিজুতি হ'ল যে অৱতৰণৰ আগমুহূৰ্তত বিমানখন সুকলমে তেওঁলোকে অৱতৰণ কৰিব নোৱাৰিলে। গতিকে এই প্ৰশ্নটো এই মুহূৰ্তত সকলোৰে মনলৈ আহিছে। দেৱ নিশ্চয়কৈ প্ৰাঞ্জল, আৰু এটা কথা, মেডে কল হৈছিল নে নাই বা কি কেনেধৰণেৰে তেওঁলোকে শেষ মুহূৰ্তত পাইলটে কি ধৰণেৰে কল কৰিছিল সেয়াও সময় সাপেক্ষে লক্ষণীয় হ'ব। কিন্তু আমি এই মুহূৰ্তত কিছু অজিত পাৱাৰৰ বিষয়ে পাতিব বিচাৰিছোঁ। মহাৰাষ্ট্ৰৰ ৰাজনীতিত নিশ্চয়কৈ এয়া এক অতিকৈ টাৰ্ণিং পইণ্ট বুলিয়েই ক'ব লাগিব। কাৰণ যিগৰাকী অজিত পাৱাৰে কিন্তু যেতিয়াই মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছে, এই মিত্ৰজোঁটৰ চৰকাৰ গঠন প্ৰত্যেকবাৰতেই প্ৰতিখন মিত্ৰজোঁটৰ চৰকাৰতেই কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু এটা কথা পাহৰিব নালাগিব যে মহাৰাষ্ট্ৰৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘ সময়ৰ বাবে উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এইগৰাকী অজিত পাৱাৰে। গতিকে অজিত পাৱাৰৰ যি ৰাজনৈতিক প্ৰাসংগিকতা সেয়া কিন্তু কোনেও নস্যাৎ কৰিব নোৱাৰে। গতিকে মহাৰাষ্ট্ৰৰ ৰাজনীতিত নিশ্চয়কৈ ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব। প্ৰাঞ্জল, এই গোটেই বিষয়টো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 6 বাৰকৈ উপ মুখ্যমন্ত্ৰী আমি যদি চাওঁ, পৃথ্বীৰাজ চৌহানৰ পৰা আৰম্ভ কৰি দেৱেন্দ্ৰ ফডণৱিছ, উদ্ধৱ ঠাকৰে, একনাথ সিন্ধে, আটাইকেইখন চৰকাৰ, এই আটাইকেইখন চৰকাৰতে তেওঁ উপ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল। আৰু যিটো ৰাজনৈতিক যাত্ৰা, মহাৰাষ্ট্ৰৰ ৰাজনীতিক যিসকলে ইতিমধ্যেই মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বিষয়ে জানে বা মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বিষয়ে কথা পাতে, অজিত পাৱাৰক বাদ দি মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ কথা পতা নহয়। কাৰণ তেখেতৰ আমি যদি চাওঁ শাৰদ পাৱাৰ, তেখেতৰ খুৰাও যথেষ্টখিনি শক্তিশালী এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল, কিন্তু সেই সময়ত যথেষ্টখিনি চেলেঞ্জ গ্ৰহণ কৰি তেওঁ পৃথককৈ NCPৰ যিসকল বিধায়ক আছিলে তেওঁলোকৰ সমৰ্থন লাভ কৰিছিল আৰু প্ৰায় গৰিষ্ঠ সংখ্যক বিধায়কৰ তেওঁ ছাপৰ্ট লাভ কৰাৰ পিছত NCP গোটৰ তেওঁ অধ্যক্ষ হিচাপে NCP গোটৰ তেওঁ দায়িত্ব লৈছিল। গতিকে তেনে ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক সময়ৰ ৰাজনীতিত বিশেষকৈ NCP যি অজিত পাৱাৰ গোট আছে তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু যথেষ্টখিনি এই মুহূৰ্তত প্ৰশ্ন আহি পৰিছে যে অজিত পাৱাৰ অবিহনে NCP গোটক কোনে নেতৃত্ব দিব। এনেকুৱা কোন নেতা আছে যি অজিত পাৱাৰৰ যি ভূমিকা আছিল সেই ভূমিকা গ্ৰহণ কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত বহুখিনি ৰাজনৈতিক প্ৰশ্নও কিন্তু এই বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যু হোৱাৰ পিছত এই মুহূৰ্তত দেশৰ ৰাজনীতিত এই মুহূৰ্তত চৰ্চা হৈছে। কিন্তু যি কি নহওক এই মুহূৰ্তত সকলোতকৈ দুখৰ বিষয় যে অজিত পাৱাৰ আৰু নাই, মহাৰাষ্ট্ৰৰ আটাইতকৈ শক্তিশালী অন্যতম শক্তিশালী উপ মুখ্যমন্ত্ৰীগৰাকী আৰু নাই। আৰু আটাইতকৈ এক বৃহৎ প্ৰশ্ন যে কিহৰ কাৰণে কেনেদৰে শেষ মুহূৰ্তত অৱতৰণৰ সময়ত বিমানখন এনেদৰে দুৰ্ঘটনাত পতিত হ'ল। DGCৰ টীম ইতিমধ্যে তাত উপস্থিত হৈছেগৈ, তেওঁলোকে অনুসন্ধান কৰি আছে। কিন্তু আশা কৰা হৈছে যে তেওঁলোকে যি প্ৰতিবেদন দিব সেই প্ৰতিবেদনত হয়তো ইয়াৰ বিষয়সমূহ স্পষ্ট হ'ব যে বিমানখনত কিবা বিজুতি আছিল নেকি, কাৰিকৰী কিবা অসুবিধা হৈছিল নেকি, বা অৱতৰণৰ শেষ মুহূৰ্তত কিবা যান্ত্ৰিক বিজুতি হৈ বিমানখনত অগ্নিকাণ্ডৰ সংযোগ ঘটিছিল নেকি। এই প্ৰশ্নসমূহ কিন্তু DGCৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ নিশ্চয়কৈ প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে তদন্ত হ'ব, তদন্ততেই পোহৰলৈ আহিব আচলতে কি কাৰণত সংঘটিত হ'ল এই বিমান দুৰ্ঘটনা, কেনেধৰণৰ কাৰিকৰী বিজুতিৰ ফলত এই বিমান দুৰ্ঘটনা সংঘটিত হ'ল। কিন্তু পুনৰবাৰ ক'ব বিচাৰিছোঁ যে 1991 চনত প্ৰথমবাৰ বাৰামতীৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল এইগৰাকী অজিত পাৱাৰ। আৰু তাৰ পাছত এক বৰ্ণিল ৰাজনৈতিক কেৰিয়াৰ, সেই কেৰিয়াৰৰ কথা যদি ক'বলৈ যাওঁ 1991 চনত পুনৰ বাৰামতী সমষ্টিৰ পৰাই তেখেতে বিধানসভা নিৰ্বাচনত উপ নিৰ্বাচনত জয়ী হৈছিল। আৰু সেই 1991 চনত যি তেখেতে বাৰামতী সমষ্টিৰ পৰা জয়ী হ'ল, তাৰ পাছৰ পৰা আৰু তেওঁ উভতি চাব লগা হোৱা নাই, কোনোবাৰেই পৰাজয়ৰ মুখ দেখা নাছিল এইগৰাকী অজিত পাৱাৰে। 1995 চনত
যদিও বা 1995 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তাৰ পাছত 1999 চনত এনচিপিৰ পৰা 2004 চনত এনচিপিৰ পৰা 2009 চনত এনচিপিৰ পৰা 2014 চনত এনচিপিৰ পৰা 2019 চনতো এনচিপিৰ পৰাই জয়ী হৈছিল এগৰাকী অজিত পাৱাৰ তাৰ সমান্তৰালভাৱে 2021 চনত এনচিপিৰ অজিত পাৱাৰ গোটৰ পৰা জয়ী হৈছিল এইগৰাকী অজিত পাৱাৰ আৰু বাৰামতীক তেখেতৰ দ্বিতীয়খন ঘৰ বুলি বাৰম্বাৰ অভিহিত কৰি আহিছিল এইগৰাকী অজিত পাৱাৰে অজিত পাৱাৰৰ যদি ৰাজনৈতিক কেৰিয়াৰ চোৱা যায় তেতিয়াহ'লে যথেষ্ট উত্থান পতন দেখিবলৈ পোৱা যায় কাৰণ মাত্ৰ 80 ঘণ্টা চলা 2019 চনত 80 ঘণ্টা মাত্ৰ 80 ঘণ্টাৰ বাবে চলা যিখন দেৱেন্দ্ৰ ফাডনৱিছৰ মহাৰাষ্ট্ৰ চৰকাৰ সেই মহাৰাষ্ট্ৰ চৰকাৰত কিন্তু উপমুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল এইগৰাকী অজিত পাৱাৰ আৰু সেই চৰকাৰখনতেই শাৰদ পাৱাৰৰ পৰা পৃথক হৈ এনচিপি পৃথক হৈ এনচিপি অজিত পাৱাৰ গোট গঠন হৈছিল আৰু তাৰ পাছত যদিওবা এই চৰকাৰখনে মাত্ৰ 80 ঘণ্টাহে টিকিছিল তাৰ পাছতেই পুনৰ চৰকাৰখনে পদত্যাগ কৰিবলগীয়া হৈছিল কাৰণ যি শিৱসেনা গোটত যিহেতু বিভাজন আহিছিল আৰু তাৰ পাছত মহাবিকাশ আঘাড়ীৰ নেতৃত্বত গঠন হোৱা চৰকাৰতো কিন্তু এইগৰাকী অজিত পাৱাৰেই আহি যোগদান কৰি পুনৰবাৰ উপমুখ্যমন্ত্ৰী হৈছিল যি উদ্ধৱ ঠাকৰেৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছিল সেই চৰকাৰত তেখেতে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল কাৰ্যনিৰ্বাহ কৰিছিল আৰু 2024 চনত গঠিত যিখন একনাথ শিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰ সেই মহাৰাষ্ট্ৰ চৰকাৰতো কিন্তু বৰ্তমান উপমুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল এইগৰাকী অজিত পাৱাৰে আৰু দিল্লীৰ সতীৰ্থ প্ৰাঞ্জল পটেন দাসৰ ওচৰলৈ আমি পুনৰবাৰ যাব বিচাৰিছোঁ প্ৰাঞ্জল যি ধৰণেৰে আমি পাতি আছোঁ যে যথেষ্ট উত্থান পতন আছে প্ৰথমে কংগ্ৰেছৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা নিৰ্বাচিত হোৱা লোকসভাৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী সাংসদ হিচাপে নিৰ্বাচিত হৈ তেখেতে PV নৰসিংহ ৰাওৰ যি প্ৰতিৰক্ষা বিভাগ বা গৃহমন্ত্ৰীৰ দৰে দায়িত্বটো তেওঁ আসন সলনি কৰিছিল তাৰ পাছত কিন্তু হঠাৎ তেওঁ আকৌ পুনৰ বাৰামতীলৈ উভতি আহিছিল বাৰামতীৰ পৰা তেওঁ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল জাতীয় কংগ্ৰেছৰ পৰা তাৰপিছত 1995 চনত জাতীয় কংগ্ৰেছৰ পৰা তেখেতে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ল তাৰপিছত তেওঁ পৃথককৈ আহি নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি শাৰদ পাৱাৰৰ লগত লগ লাগি খুৰাক শাৰদ পাৱাৰৰ লগত লগ লাগি তেখেতে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি গঠন কৰিছিল আৰু 2019 চনত সেইগৰাকী খুৰাককেই কিন্তু এক প্ৰকাৰৰ পদচ্যুত কৰি তেখেতক নিজেই সেই এনচিপি যি শাৰদ পাৱাৰ গোটৰ নেতৃত্ব লৈছিল বহুল সংখ্যক তেখেতে বিধায়কৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিবলৈ সমৰ্থন আগবঢ়াইছিল এনেধৰণৰ এক বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমা গতিকে এইগৰাকী যি ৰাজনীতিবিদ এইগৰাকী ৰাজনীতিবিদৰ মৃত্যু আচলতে কেৱল দেশৰ বাবে কেৱল মহাৰাষ্ট্ৰৰ বাবেই নহয় দেশৰ বাবেও এক বৃহৎ ক্ষতি নিশ্চয়কৈ আপুনি ইতিমধ্যে উল্লেখ কৰিছে 1991 চনৰ লোকসভাৰ নিৰ্বাচনত বাৰামতীৰ পৰা তেওঁ এবাৰেই লোকসভালৈ নিৰ্বাচিত হৈ আহিছিল আৰু 91 চনতে পুনৰ কংগ্ৰেছৰ পৰা তেওঁ বিধায়ক হিচাপে বাৰামতীৰ পৰাই নিৰ্বাচিত হৈছিল কিন্তু এই গোটেই 1991 চনৰ পৰা 2000 আমি যদি 24 চনৰ নিৰ্বাচনলৈকে গোটেই পৰিক্ৰমা চাওঁ তেওঁ কোনো কাৰণতেই কিন্তু বাৰামতী সমষ্টিত তেওঁ এৰি দিয়া নাছিল মাত্ৰ তাৰ ভিতৰত এবাৰ তেখেতে লোকসভাৰ সমষ্টি বাৰামতী তাৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত গোটেই সময়খিনি তেখেতে বিধানসভা মহাৰাষ্ট্ৰ বিধানসভালৈ তেখেতে বাৰামতী সমষ্টিৰ পৰাই তেওঁ তাৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় বিজয়ী হৈছিল আৰু প্ৰায় একাধিক্ৰমে আমি যদি চাওঁ যে 1995, 99, 2004, 2009, 2014, 2019, 2024 দীঘলীয়া সময় ধৰি বাৰামতী সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰি আছে আৰু আজিৰ দিনটোতো তেখেতৰ যি যাত্ৰা আছিল বাৰামতীত তেখেতৰ 4খনকৈ পলিটিকেল ৰেলী আছিল জিলা পৰিষদৰ যি নিৰ্বাচন আছিল সেই নিৰ্বাচনৰ বাবে তেওঁ পলিটিকেল ৰাজনৈতিক যি কাৰ্যসূচী সেই কাৰ্যসূচী আছিল আৰু তাতেই তেওঁ অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁ মুম্বাইৰ পৰা ৰাওনা হৈছিল আৰু যথেষ্ট এজন এক্টিভ পলিটিচিয়ান আছিল যথেষ্ট 67 বছৰ বয়স তেখেতৰ তাৰপিছতো কিন্তু তেওঁ যথেষ্টখিনি এক্টিভ হৈ আছিল আৰু এক্টিভভাৱে তেওঁ ৰাজনৈতিক যিসমূহ তেওঁলোকৰ দলীয় কাৰ্যসূচী তাত তেওঁ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰে গতিকে এক প্ৰকাৰ ক'ব লাগিব যে এনচিপি দলৰ কাৰণে বিশেষকৈ অজিত পাৱাৰ নেতৃত্বাধীন গোটটোৰ কাৰণে এই মুহূৰ্তত এক মুখ্যম ক্ষতি বুলি ক'ব লাগিব কাৰণ অজিত পাৱাৰে তেওঁলোকৰ প্ৰধান চালিকা শক্তি আছিল দলটোৰ আৰু তেওঁ গোটেই আটাইবোৰ যিমানবোৰ পৰিকল্পনা ৰাজনৈতিক ৰণনীতি কূটনীতি যিখিনিৰ প্ৰয়োজন হয় গোটেইখিনিৰ তেওঁৱেই সূত্ৰধাৰ আছিল আৰু তেওঁৱেই সেইখিনি নিৰ্ধাৰণ কৰিছিল দেৱ হয় নিশ্চয়কৈ প্ৰাঞ্জল প্ৰতিম দাস এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কেৱল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবেই নহয় দেশৰ ৰাজনীতিৰ বাবেও ৰাজনীতিবিদ হিচাপে
এগৰাকী দক্ষ যোগ্য ৰাজনীতিবিদ হিচাপেও অজিত পাৱাৰৰ মৃত্যুৱে যথেষ্ট এক ক্ষতি কেৱল মহাৰাষ্ট্ৰবাসীৰ বাবেই নহয় দেশবাসীৰ বাবে